নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ আছাম পুলিচৰ মেডিকেল টেষ্টৰ ওপৰত। আছাম পুলিচৰ মেডিকেল টেষ্টত কি চোৱা হয়, প্ৰাইভেট পাৰ্ট চেক কৰা হয় নেকি, টেটু থাকিলে ৰিজেক্ট কৰে নেকি, শৰীৰত কিবা দাগ থাকিলে ৰিজেক্ট কৰিব নেকি, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এই ভিডিঅ'টো অকল সেইসকল কেণ্ডিডেটৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে আছাম পুলিচৰ ইণ্টাৰভিউ দিব আৰু তেওঁলোকে নাজানে যে আছাম পুলিচৰ ইণ্টাৰভিউত মেডিকেল টেষ্টত কি চোৱা হয়। তো যিসকলে জানে তেওঁলোকে ভিডিঅ'টো নাচালে হ'ব। তো এতিয়া জানো আহক আছাম পুলিচৰ মেডিকেল টেষ্টত কি পাৰ্ট চেক কৰা হয়। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ মেডিকেল টেষ্টত কেণ্ডিডেটজনৰ চকুটো ঠিকে থকাটো বহুতেই ইম্পৰ্টেণ্ট, কাৰণ আছাম পুলিচৰ মেডিকেল টেষ্টত চকুটো ভালকৈ চেক কৰা হয়। তো ইয়াৰ মেডিকেল টেষ্টত চকু দুটা চেক কৰিবলৈ প্ৰথমতে কেণ্ডিডেটজনৰ ক্লাৰ ব্ৰাইটনেছ আছে নেকি তাক চেক কৰা হয়। স্ক্ৰীনত দেখুওৱাৰ দৰে এই গোল গোল চিহ্নবোৰৰ মাজত কিবা এটা নাম্বাৰ আছে। তাত এক্সামিনাৰজনে যিটো নাম্বাৰ ক'ব দিব সেইটো ক'ব পাৰিলে তোমাক মেডিকেলত ফিট কৰি দিব। চকুৰ মেডিকেল টেষ্টত আন এটা চেক কৰিব ডিষ্টেঞ্চ ভিজন। স্ক্ৰীনত দেখুওৱাৰ দৰে পেজখনত যি সৰুৰ পৰা ডাঙৰৰ পৰা সৰু আখৰখিনি আছে তাক এক্সামিনাৰে কেণ্ডিডেটজনক 1 মিটাৰ বা 2 মিটাৰ দূৰৰ পৰা এক্সামিনাৰে দেখুওৱা আখৰটো ক'ব দিব। তো ইয়াত কেণ্ডিডেটজনে এক্সামিনাৰে দেখুওৱা সংখ্যাটো এটা চকু বন্ধ কৰি এটা চকুৰে চাই ক'ব লাগিব, আৰু এক্সামিনাৰৰ ইনষ্ট্ৰাকশ্যন অনুসৰি কেণ্ডিডেটজনে ক'ব পাৰিলে তাক মেডিকেলি ফিট কৰি দিয়া হ'ব। তো ইয়াত পাছ কৰিবলৈ কেণ্ডিডেটজনে দুটা উপায় অৱলম্বন কৰিব পাৰে। কেণ্ডিডেটজনক যেতিয়া এই ফলকখন দেখুওৱা হ'ব তেওঁলোকে যাতে প্ৰথমতে ডাঙৰ সংখ্যাবোৰ নাচায়, কাৰণ আমাৰ চকুৱে প্ৰথমতে ডাঙৰ সংখ্যা বা বস্তুটো দেখিলে সৰু সংখ্যা বা বস্তুটোত চকুটো নাযায়, অৰ্থাৎ ধৰিব নোৱাৰে। আন এটা উপায় হৈছে যেতিয়া কেণ্ডিডেটজনক এটা চকু হাতেৰে মুৰিব দিব তেতিয়া কেণ্ডিডেটজনে চকুটো যাতে একেবাৰে জপাই নিদিয়ে, কাৰণ এক্সামিনাৰে এটা চকু বন্ধ কৰি ক'ব দি আৰু সেই আনটো চকু বন্ধ কৰিব দি ক'ব দিব। গতিকে একেবাৰে চকুটো জপাই দিলে কেণ্ডিডেটজনে সেইখিনি সংখ্যা কোৱাত অসুবিধা হ'ব। তো আপোনালোকে এই দুটা ট্ৰিক ইউজ কৰিব। তো আছাম পুলিচৰ মেডিকেল টেষ্টৰ 2 নম্বৰ ইম্পৰ্টেণ্ট বস্তুটো হৈছে নকনি। স্ক্ৰীনত দেখুওৱাৰ দৰে যদি কেণ্ডিডেটজনৰ প্ৰথমখন ভৰি আৰু 3 নম্বৰখন ভৰিৰ দৰে হয় তেন্তে তেওঁলোকক মেডিকেলি আনফিট কৰি দিয়া হ'ব। কেণ্ডিডেটজনৰ ভৰিখন 2 নম্বৰ ভৰিখনৰ দৰে হ'ব লাগিব। নকনিটো ইম্পৰ্টেণ্ট থিং বুলি ক'লোঁ যদিও কোনোবা চেণ্টাৰত ইয়াৰ চেক কৰা হয়, কোনোবা চেণ্টাৰত ইয়াৰ চেক নকৰে। তো আপোনালোকে ইমান চিন্তা নকৰিব, আপোনালোকে ইজিলি পাছ হৈ যাব। আৰু যদি কোনোবা কেণ্ডিডেটৰ নকনিটো বহুত বেছি আছে তেওঁলোকে এক্সাৰচাইজৰ যোগেদি নকনিটো কিছু পৰিমাণে ঠিক কৰিব পাৰিব। তো আপোনালোকক যদি নকনি ঠিক কৰাৰ ট্ৰিক লাগে তেনেহ'লে মই ভিডিঅ' বনাই দিম, আপোনালোকে কমেণ্ট কৰি জনাব। তো বহুতৰে প্ৰশ্ন যে হাতত বা ভৰিত এনেকুৱা চিহ্ন থাকিলে বা দাগ থাকিলে ফেইল কৰি দিব নেকি? তো ইয়াৰ বাবে কোনো চিন্তা কৰিব লগা নাই, কাৰণ আছাম পুলিচত দাগ বা চিহ্ন লৈ ৰিজেক্ট কৰি দিয়া নহয়। লগতে আছাম পুলিচত টেটু থাকিলেও ৰিজেক্ট কৰি দিয়া নহয়। কিন্তু চেণ্ট্ৰেল জবসমূহত যেনে SSC, জইন ইণ্ডিয়ান আৰ্মি আদি জবসমূহত যদি এনেকুৱা ধৰণৰ হাতত টেটু থাকে তেন্তে তেওঁক ৰিজেক্ট কৰি দিয়া হয়। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ মেডিকেল টেষ্টত কেণ্ডিডেটজনৰ হাত দুখন চেণ্ট্ৰেল জবৰ মেডিকেল টেষ্টৰ দৰে চেক কৰা নহয়। লগতে আছাম পুলিচৰ মেডিকেল টেষ্টত ফ্লেট ফুটো চেক কৰা নহয়। তো যিসকল কেণ্ডিডেটৰ ফ্লেট ফুটৰ প্ৰব্লেম আছে তেওঁলোকে একো চিন্তা কৰিবলগীয়া নাই, তেওঁলোকো ইজিলি পাছ কৰিব। তো বন্ধু-বান্ধৱীসকল, আছাম পুলিচৰ মেডিকেল টেষ্টত প্ৰাইভেট পাৰ্ট চেক কৰা হয়। কিন্তু এটা কথা জনাই থওঁ যে প্ৰাইভেট পাৰ্টৰ চেক কিছুমান চেণ্টাৰতহে কৰা হয়,
সকলো চেণ্টাৰতে প্ৰাইভেট পাৰ্ট চেক কৰা নহয়। আছাম পুলিচত প্ৰাইভেট পাৰ্ট চেক কৰা হয় যদিও চেণ্ট্ৰেল জবসমূহৰ দৰে চেক কৰা নহয়। তো কেণ্ডিডেটসকলে মেডিকেল টেষ্টৰ দিনা নিজকে চাফ চিকুণ কৰি লৈ যাব। মুখখন ভালকৈ ব্ৰাছ কৰি চাফ চিকুণ কৰি লৈ যাব যাতে এক্সামিনাৰে দাঁত চেক কৰোঁতে কোনো স্মেল আদি নেপায়। তো বন্ধুসকল, আছাম পুলিচৰ মেডিকেল টেষ্টটো ইমান টাফ নহয়, গতিকে আপোনালোকে সকলোৱে পাছ কৰিব পাৰিব। তো এইখিনি আছিল আছাম পুলিচৰ মেডিকেল টেষ্টৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ জয় হিন্দ, জয় অসম।